সাবস্ক্ৰাইব কৰক আসাম অটো এক্সপ্ল'ৰাৰ আৰু আমাৰ ভিডিঅ'সমূহ সোনকালে পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। চ' গুড মৰ্ণিং ভিউৱাৰ্ছ, ইয়াত মৰ্ণিং হৈ আছে আৰু প্ৰথম ওলাই আহিছোঁ। ওলাই আহি এইখিনিতে লাল চাহ পাইছোঁ, লাল চাহ খাইছোঁ। চ' আজি আমাৰ প্লেন আছে কালিংপুং বুলি এটা জেগা আছে আৰু লগতে বহুতকেইটা চাইট চিং আছে আশে পাশে, গতিকে সেইকেইটাত যাম আৰু চাওঁ কিমান কি ঘূৰিব পাৰোঁ। এইটো পেকেজ চিষ্টেমতে লৈছোঁ আমি, যে দিনটো ঘূৰাব লাগিব তেনেকুৱাকৈ লৈছোঁ আৰু কিমান খৰচ হয় সেইটো পাছত জনাম। ঠিক আছে, আজি চাওঁ ক'ত ক'ত যাব পাৰোঁ আৰু কি দেখুৱাব পাৰোঁ আপোনালোকক। আৰু আজি আমাৰ কাৰণে পৰম সৌভাগ্য, কাৰণ আমি হোটেলৰ ওপৰৰ পৰাই কাঞ্চনজংঘা পৰ্বতটো দেখা পাইছোঁ, যিটো চাবৰ কাৰণে টুৰিষ্ট আহে, কিন্তু নোচোৱাকৈ ঘূৰি যাবলগীয়া হয় ডাৱৰৰ কাৰণে, ৱেডাৰ কণ্ডিশ্যনৰ কাৰণে। কিন্তু আমি সেয়া দেখা পাইছে, আমি আমাৰ হোটেলৰ ওপৰলৈ উঠি আজি কাঞ্চনজংঘা পৰ্বতটো দেখা পাইছোঁ। এইকেইদিন দেখা পোৱা হোৱা নাছিল, কিন্তু আজিহে দেখা পোৱা বুলি কৈছে আমাৰ হোটেলৰ ষ্টাফেও কৈছে, আৰু বাহিৰতো গম পাই আহিলোঁ চাহ খাওঁতে। গতিকে আপোনালোকেও দেখিলে, আৰু এনেকুৱা ধুনীয়া ধুনীয়া দৃশ্য আজি দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। চ' গাইজ, the second day is starting from দাৰ্জিলিং টু কালিংপুং একচুৱেলি। তো আমি কালিংপুঙলৈকে যাম আৰু তাৰ মাজত যিমানখিনি নেচাৰেল বিউটি বা যিমানখিনি পইণ্ট আছে, য'ত য'ত চাবলগীয়া জেগা আছে, সেইখিনি আমি ফুৰিম আজি। আৰু আমাৰ লগত আজি আৰু কাইলৈ আমাৰ এই ভাইয়া পূৰা আমাৰ লগতে থাকিব। ভৈয়াৰ নাম যোগেশ ভৈয়া না, যোগেশ ভৈয়া তো আমাৰ লগতে থাকিব আৰু খুব ভাল লাগিলে লগ পাই। ফ্ৰেণ্ডলি হয়, খুব ফ্ৰেণ্ডলি। আৰু মই ফোন নাম্বাৰ এইখিনি চব দি দিম, ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে আহিলে কণ্টেক্ট কৰি ঘূৰিব ফুৰিব পাৰিব। যোগেশ দাই এটা কথা ক'লে, সেইটো হৈছে কি, দাৰ্জিলিঙৰ যিমানখিনি হোটেল আছে বা মানুহৰ ঘৰত যিটো খোৱা পানী যায়, খোৱা পানীটো আমি যিটো ৰাস্তাইদি আহি আছোঁ, তাৰ যিটো পাহাৰ আছে, যিটো টাইগাৰ হিলৰ পৰা নামি অহা যিটো পানী, সেইটো আটাইতকৈ শুদ্ধ পানী, সেইটো আটাইতকৈ বিশুদ্ধ পানী। আৰু সেই পানীটো ডাইৰেক্ট খাব পাৰি, কিন্তু ডাইৰেক্ট নাখায়, তেওঁলোকে সদায় গৰম কৰি তাৰ গৰমত ঠাণ্ডা পানীটো খায়। সেই কথাটো জানিব পাৰিলোঁ, আৰু টেংকাৰে আহি ইয়াৰ পৰা পানী লৈ যায়। আমাৰ আজিৰ এইটো ফাৰ্ষ্ট ভিউ পইণ্ট, এইটো হ'ল লামাহাটা পাৰ্ক। লামাহাটা পাৰ্কত সোমাবৰ কাৰণে 20 টকাৰ এটা টিকেট ল'ব লাগে। আৰু এয়াই হ'ল লামাহাটা পাৰ্ক, দাৰ্জিলিং নহয় একচুৱেলি, দাৰ্জিলিঙৰ পৰা আমি এতিয়া বাহিৰলৈ আহি আছোঁ। মই আমাৰ যোগেশ ভাইয়াক চিনাকি কৰি দিছোঁ, এয়া যোগেশ দা। আৰু যোগেশ দাই গোটেইখিনি ঘূৰাব আজি আৰু কাইলৈ 2 দিন যোগেশ দা আমাৰ নিজৰ হৈ গ'ল এতিয়া। এইখনেই হ'ল দাৰ্জিলিং। আমি এইমাত্ৰ তাৰ পৰা ওলাই আহিছোঁ, আৰু আপোনালোকে দেখিছে হঠাতে ডাৱৰে ভৰ্তি হৈ গ'ল গোটেই পাৰ্কখন। তিষ্টা আৰু ৰংগীত দুখন নদী, সেই দুইখন নদীৰ যিটো মিলন হৈছে যিটো জেগাত, সেইটো হৈছে আমাৰ এতিয়া ছেকেণ্ড ভিউ পইণ্ট, লাভাৰ্ছ মিট ভিউ পইণ্ট নামটো। আৰু চাওঁ ইয়াৰ পৰা দেখোঁ নে নেদেখোঁ। তিষ্টা নদীৰ কালাৰটো বেলেগ, যিটো মোৰ লেফ্ট ছাইডৰ পৰা আহিছে, আৰু যিটো ৰংগীত নদীখনৰ যিটো কালাৰ সেইটোও বেলেগ, আৰু এইখিনিতে হৈছে দুইখন নদীৰে মিলন।
আমি আহি পাইছোঁ এতিয়া পাইন ভিউ নাৰ্চাৰী, যিখন কালিম্পঙতে আছে। কালিম্পং পালোহি আৰু ইয়াত বহুত প্ৰজাতিৰ কেকটাছ ইয়াত আছে আৰু সেইবিলাক আপোনালোকক দেখুৱাম। ইয়াত 20 টকাৰ দুটা টিকেট ল'বলগীয়া হৈছে। এতিয়া আমি আহি ডেলো পাৰ্ক পালোহি। কালিম্পঙতে আছে ডেলো পাৰ্ক আৰু ইয়াতে বহুতখিনি এক্টিভিটিজ আছে, গতিকে চাওঁ আহক ডেলো পাৰ্কত কি কি আছে। কালিম্পঙৰ ডেলো পাৰ্কত আছোঁহি এতিয়া আৰু খুব ধুনীয়া দৃশ্য ইয়াৰ পৰা দেখা পায়। পাহাৰ, নদী, ঘৰ, যি লাগে প্ৰকৃতিৰে হওক মানুহে সজাই হওক সকলো বস্তু ইয়াত উপলব্ধ হৈ আছে। আৰু বতাহ মানে এনেকুৱা বতাহ, আমি তলত যেতিয়া নামিছিলোঁ গাড়ীৰ পৰা তেতিয়া বৰষুণ দি আছিলে আৰু ৱেডাৰ কণ্ডিশ্যন ইয়াত এনেও ধৰিব নোৱাৰি, কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে কোনো ধৰিব নোৱাৰি। আৰু তেতিয়া বৰষুণ দি থকাৰ কাৰণে জেকেট পিন্ধি আহিলোঁ, এতিয়া ইয়াত পাই অৱস্থা বেয়া। পাৰ্কৰ পৰা ওলাইছোঁ আৰু একচুৱেলি খাবৰ কাৰণে এখন ৰেষ্টুৰেণ্ট আছে ওপৰত, কিন্তু তেওঁলোকে ছাৰ্ভ কৰিবৰ কাৰণে যিটো টাইম ক'লে 45 মিনিটছটো 1 আৱাৰ লাগিব, গতিকে তাত ইমান সময় যদি লছ কৰি দিওঁ তেতিয়া আমাৰ অকণমান প্ৰব্লেম হৈ যাব। আৰু এটা ভাল জেগা আছে বুলি শুনিছোঁ দাৰ্জিলিঙত নহয়, এইটো লাভা বুলি এটা জেগা আছে, তাৰ পৰা আগলৈ, এইটো ৰিচাৰ্ভ নামটো। গতিকে চাওঁচোন আমাৰ টাইম যদি পিক আপ হয় তেতিয়া যাম, কিন্তু যদি নহয় তেতিয়া আকৌ আহিব লাগিব। কালিম্পঙত এটা ছায়েন্স চেণ্টাৰো আছে, যিটো সোমবাৰে বন্ধ থাকে আৰু আজি আনফৰ্চুনেটলি সোমবাৰ মানডে, চ' আমি সেইটো চাব নোৱাৰিলোঁ। আপোনালোক যদি আহে তেতিয়া যদি সোমবাৰটো নোলোৱাকৈ আহে কালিম্পঙলৈ তেতিয়াহ'লে সেইটো চাই যাব পাৰিব। এয়া আপোনালোকে দেখা পাইছে হনুমান মন্দিৰ ভাগ, আৰু এইটো চাওক চিৰি নহয় কিন্তু সমান দেখাত, কিন্তু ইমানেই উঠি আমনি লাগিছে। আৰু হনুমান মন্দিৰতে আমাৰ অসমৰ গুৱাহাটীৰ দুটা পৰিয়াল লগ পালোঁ। এয়া বাইদেউহঁত আহিছে আৰু এয়া আছোঁ, তাৰ নাম লুটুকন হেনো, এতিয়া গম পাইছোঁ সঁচাকৈ লুটুকন। আৰু লগ পাই ভাল লাগিলে সকলোকে, থেংক ইউ। চ' লেটছ গ' ফ্ৰম হিয়াৰ। আৰু এটা বুদ্ধ মন্দিৰ আছে, বুদ্ধ মন্দিৰত সোমাম আৰু তাৰপাছত ডাইৰেক্ট টু দাৰ্জিলিং। আহিছোঁ দাদা, ঠিক আছে। লামাহাটা যিখন পাৰ্ক আছিলে, লামাহাটা পাৰ্কত অথনি সোমালোঁ, কিন্তু সোমাই ইমান টাইমটো মেকআপ নহ'ব বুলি আমি গুচি গ'লোঁ। কিন্তু এতিয়া আকৌ সোমাইছোঁ। ইয়াত এটা লেক আছে, লেকটোৰ কাৰণে। আৰু ইয়াতে লামাহাটাতে এখন ৰেষ্টুৰেণ্টত ভাত খালোঁ, ভেজ ৰাইচ। আৰু ইয়াত হৰিণ এটা দেখিলোঁ, প্ৰথমতে ছাগলী বুলি ভাবিলোঁ, তাৰপিছত সি যেতিয়া পলালে তেতিয়াহে ভালকৈ মন কৰিছোঁ সেইটো এটা হৰিণ আছিলে। আৰু সি ওপৰলৈ গ'লগৈ আৰু বহুত ওপৰলৈ যাব লাগিব, আৰু ইমান ওপৰলৈ যাব লাগিব, তাৰপিছত লেকটো দেখিম। লেকটো সেইটো দেখিছে, সৰু লেক, ইমান ডাঙৰ নহয়, কিন্তু সেইটো চাব লাগে কিমান ফুট ওপৰলৈ আহিলোঁ ঠিক নাই। আৰু সেই তাৰ ওচৰলৈ যাবলৈও এলাহ লাগিছে, ইমানেই ভাগৰ লাগিছে।
গতিকে আমি পাৰ্কৰ পৰা এতিয়া ওলাই আহিছোঁ আৰু এতিয়া ডাইৰেক্ট দাৰ্জিলিং যাওঁ আকৌ। আৰু কাইলৈ ডে 3টো হ'ব আমি ৰাতিপুৱাই 4টা বজাতে 4টা নহয় 3:30 বজাত আমি টাইগাৰ হিলছ যাম। টাইগাৰ হিলছত যদি ভাগ্য ভাল থাকে তেতিয়া আমি ছানৰাইজটো দেখিম আৰু তাৰপাছত বাকী দাৰ্জিলিঙৰ যিমানকেইটা জেগা আছে গোটেইখিনি ঘূৰিম। আগত ৰুমত গৈ পাই লওঁ। So guys, day 2 have been completed আৰু মই ভাবিছোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'খিনি চাই এনজয় কৰিছে আৰু দাৰ্জিলিং আহিবৰ কাৰণে অকণমান হ'লেও আইডিয়া পাইছে, যিটোৰ কাৰণে মই ব্লগটো বনাইছোঁ। আৰু এতিয়া সেই হোটেল পালোহি আকৌ পুনৰ। আৰু আমাৰ হোটেলৰ পৰা কাঞ্চনজংঘাটো দেখি যদি বতৰ ভাল থাকে আজি ৰাতিপুৱা যিটো দেখুৱাইছিলোঁ আৰু দেটছ অল। আজি ইমানেই, খুব টায়াৰ্ড ফিল কৰিছোঁ আৰু কাইলৈ ৰাতিপুৱা 3:30 বজাতে যাম টাইগাৰ হিলছ। চ' গুড নাইট, বাই বাই।